নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলো নিশ্চয় জ্ঞাত হৈছোঁ যে UDAS প্লাছ 2024-25 ষ্টুডেণ্ট প্ৰফাইলৰ যি GP অৰ্থাৎ জেনেৰেল প্ৰফাইল, EP অৰ্থাৎ এনৰোলমেণ্ট প্ৰফাইল আৰু FP অৰ্থাৎ ফেচিলিটিজ প্ৰফাইলৰ কামখিনি আমাৰ কাৰণে UDAS প্লাছত মুকলি কৰি দিয়া হৈছে। আজিৰ ভিডিঅ'টিত মই এই কামখিনি কিদৰে কৰিব লাগে আপোনালোকক ডেমো দি দেখুৱাম। ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব। আপোনালোকে প্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰত UDAS প্লাছ বুলি চাৰ্চ কৰি ল'ব আৰু লগইন কৰিব যাওঁতে আপোনালোকে UDAS প্লাছ স্কুল ডাটা কেপচাৰ যোনটো তললৈ স্ক্ৰল ডাউন কৰিলে পায় তাত আপোনালোকে ক্লিক কৰি ল'ব আৰু তেতিয়া আপোনালোকে এনেধৰণৰ পেজ খোলা খাব আৰু ইয়াত আপোনালোকে ষ্টুডেণ্ট মডিউলটোত ক্লিক কৰি ল'ব আৰু ষ্টুডেণ্ট মডিউল ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। অকণ তললৈ স্ক্ৰল ডাউন কৰি পেলাই ষ্টেট চিলেক্ট কৰিব আছাম বুলি আৰু গো বাটনটো ক্লিক কৰিব আৰু গো বাটন ক্লিক কৰাৰ পাছতে আপোনালোকে এনেধৰণৰ এটা পেজ খোল খাব য'ত আপোনালোকে স্কুলৰ ডাইচ কোডটো আৰু UDAS প্লাছৰ যোনটো পাছৱৰ্ডটো দি লৈ পেলাই আপুনি কেপচাটো দিব লাগিব। দি লৈ আপুনি লগইন বাটনটো ক্লিক কৰিব লাগিব। তেতিয়া আপোনাৰ নিজৰ বিদ্যালয়ৰ UDAS প্লাছ 2024-25 ডেছবৰ্ডটি খোল খাই আহিব আৰু তাতে আপোনালোকে 2024-25 আৰু 2023-24 দুটা অপশ্যন থাকিব। তাৰে আমি 24-25টো চিলেক্ট কৰি ল'ম। এনেধৰণৰ পপ আপ এটা যদি ওলায় আপোনালোকে ক্ল'জ বাটনটো ক্লিক কৰি দিব আৰু তাত আপোনালোকৰ স্কুলৰ ডেছবৰ্ডটো আপোনালোকে স্ক্ৰীনত দেখা পাব আৰু তাৰে আপোনালোকে যদি অকণমান তললৈ স্ক্ৰল ডাউন কৰে তেতিয়াহ'লে আপোনালোকে KG 1ত কিমান বয়জ কিমান গাৰ্লছ, KG 1ত কিমান, 2ত কিমান গোটেইখিনি ষ্টুডেণ্টৰ আপোনালোকে দেখাব আৰু ইনকমপ্লিট কিমান গোটেইখিনিকে ইনকমপ্লিট দেখুৱাব যিহেতু আপোনালোকে এতিয়ালৈকে কামটি আৰম্ভ কৰা নাই। ইয়াৰে আমি এণ্ট্ৰি কৰিব যাওঁতে ক্লাছ 1 আৰু KGত যিহেতু আমাৰ নিউ এণ্ট্ৰি হৈছে তাৰ তথ্য আমি বহুত কমখিনি তথ্য দিছোঁ, গতিকে তাত আমাৰ এণ্ট্ৰি কৰোঁতে আমি বহুতখিনি কাম কৰিব লাগিব আৰু বাকী 2, 3, 4 আমি 5লৈকে আমি সহজতে এণ্ট্ৰি কৰিব পাৰিম। মই আপোনালোকক সেই 2, 3, 4, 5 আমি কিদৰে সহজতে এণ্ট্ৰি কৰিব পাৰোঁ শ্বৰ্টকাট মেথডত তাক আপোনালোকক দেখুৱাম আৰু শেষত মই 1 আৰু KGও দেখুৱাম। গতিকে 2, 3, 4ৰ কাৰণে মই প্ৰথম ক্লাছ 5ৰ পৰা ভিউ মেনেজ যি অপশ্যন আছে তাতে আমি ক্লিক কৰি ল'ব লাগিব। তাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে সেই ক্লাছৰ ষ্টুডেণ্টখিনি ওলাই আহিব। তাৰে আপোনালোকে চব ষ্টুডেণ্টৰ ছাইডতে দেখা পাব নট ষ্টাৰ্টেড থাকিব আৰু GP, EP, FP অৰেঞ্জ কালাৰ হৈ থাকিব আৰু আমাৰ এণ্ট্ৰি কমপ্লিট হোৱাৰ লগে লগে কালাৰটো গ্ৰীণ হৈ যাব। মই আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ইয়াত যিকোনো এজন ষ্টুডেণ্টৰ GPটো ক্লিক কৰি ল'ব। মই GP ক্লিক কৰিলোঁ। GP ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টৰ ডিটেইলছ ওলাই আহিব আৰু ইয়াতে আপোনালোকে কি ভৰাবলগীয়া বাকী থাকিব সেইটো গম পাবৰ কাৰণে আপোনালোকে এবাৰ ওপৰে চেক কৰিব ল'ৰা ছোৱালীখিনি ডিটেইলছ ঠিকে আছেনে নাই আৰু তললৈ স্ক্ৰল ডাউন কৰি লৈ পেলাই আপোনালোকে যি ছেভ বাটনটো দেখিব ছেভ বাটনটো ক্লিক কৰি দিব। ছেভ বাটনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যদি জেনেৰেল ডাটা আপডেটেড ছাকচেছফুলি দেখুৱাই দিয়ে আপোনালোকে একো এই পেজটোত ভৰাবলগীয়া নাথাকিব আৰু যদি নেদেখুৱায় তেতিয়াহ'লে ৰেড চিন আহি যায়, তেতিয়াহ'লে আপোনালোকে সেইটো যোৱা বছৰ ভৰোৱা নাছিলে গতিকে ভৰাব লাগিব। ইন জেনেৰেল ব্লাড গ্ৰুপটো বহুতে এণ্ড ৰিজাল্ট উইল বি আপডেটেড চুন অপশ্যনটো দি থৈছিলে, সেইটো যদি কোনোবাই দিছে তেতিয়াহ'লে ব্লাড গ্ৰুপটো ভৰাব লাগিব আৰু নেক্সট বাটনটো ক্লিক কৰি দিব। ছেভ বাটন ক্লিক কৰাৰ পাছত নেক্সট বাটন ক্লিক কৰাৰ লগে লগে আকৌ সেই পেজটোতো একেধৰণে আপোনালোকে যদি ছেভ বাটনটো ক্লিক মাৰি দিয়ে তেতিয়াহ'লে আপোনালোকে দেখা পাব কি অপশ্যন আপোনালোকৰ ভৰাব বাকী আছে সেইখিনি আপোনালোকক এণ্ট্ৰি কৰিব লাগিব বুলি অপশ্যন ইয়াত শ্ব' কৰিব। গতিকে ইয়াতে যিখিনি গ্ৰীণ ৰাইট চিন হৈ আছে মানে এইখিনি আপোনালোকে অলৰেডি ভৰাই থৈছিলে আৰু চাওক ৰেড হৈ আছে ৰিকুৱাৰ্ড বুলি লিখিছে সেইটো আপুনি ভৰাব লাগিব। লেংগুৱেজ গ্ৰুপ ষ্টাডিড বাই দ্য ষ্টুডেণ্ট আপুনি স্কুল ডাউনত যদি যায় তেতিয়াহ'লে তাতে দেখা পাব আছামিজ ইংলিছ বুলি আপুনি অপশ্যনটো পাব, সেইটোকে আপোনালোকে চিলেক্ট কৰি দিব আৰু আপোনালোকৰ যদি বেলেগ মিডিয়াম হৈ থাকে তেতিয়াহ'লে সেইটো আপুনি চিলেক্ট কৰিব লাগিব আৰু ছেভ বাটন বাকীখিনি যিহেতু আমাৰ গ্ৰীণ টিক চিন পৰি আছে গতিকে আপুনি ছেভ বাটনটো ক্লিক কৰি দি পেলাই এনেধৰণৰ অপশ্যন ওলাব আৰু নেক্সটটো আপোনালোকে ক্লিক কৰি দিব। তেতিয়াহ'লে আমি নেক্সট পেজলৈ যাবগৈ পাৰিম। ইয়াত ফেচিলিটিছৰ কথা আছে, আপুনি ফ্ৰী টেক্সট বুক, ফ্ৰী ইউনিফৰ্ম কি ফেচিলিটিছ পাইছে সেইখিনি টিক হৈ আছে নে আপোনালোকে চেক কৰিব আৰু যদি টিক হৈ আছে নাই হোৱা তেতিয়া আপুনি টিক মাৰি দিব, হৈ আছে ন' প্ৰব্লেম। তললৈ আহিব এগেইন ছেভ বাটনটো ক্লিক কৰি দিলে আপোনালোকে গম পাই যাব যে কি ভৰাবলৈ থাকি গ'ল। ইয়াত ৰিকুৱাৰ্ড দেখুৱাই আছে চাওক কি ৰিকুৱাৰ্ড দেখুৱাই আছে যে কমপ্লিটেড হায়েষ্ট এডুকেশ্যন লেভেল অফ ফাদাৰ মাদাৰ লিগেল গাৰ্জেন। এই ষ্টুডেণ্টৰ মা দেউতা বা গাৰ্জেনজনে কিমানলৈকে পঢ়িছে সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। সেইটো তাৰ লগতে আৰু আপোনালোকে ভৰাবলগীয়া দেখুৱাই আছে
তাৰে ইয়াত কি দেখুৱাইছে চাওক, এপ্ৰক্সিমেট ডিষ্টেঞ্চ অফ ষ্টুডেণ্টছ ৰেচিডেঞ্চ টু স্কুল, স্কুলৰ পৰা ঘৰলৈকে কিমান দূৰ, লেছ দেন 1 কিলোমিটাৰ হয় জেনেৰেলি, আপোনালোকে যিমান দূৰ হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু তাৰ লগতে আৰু দেখুৱাইছে যে ষ্টেট লেভেল কিবা কম্পিটিশ্যন বা নেশ্যনেল লেভেল কম্পিটিশ্যনত ষ্টুডেণ্টজনে ভাগ লৈছে নেকি, জেনেৰেলি প্ৰায় ন' হ'ব, এক্সেপশ্যনেল কেছত ইয়েছ হ'ব, ন' বটনটো ক্লিক কৰিব। এই তিনিটা বস্তুৱে ইয়াত সাধাৰণতে ভৰাবলগীয়া হয়, বাকীখিনি আমি যিহেতু আগতে ভৰাই থৈছোঁ, আপোনালোকে ছেভ কৰিব আৰু নেক্সট বাটনটো ক্লিক কৰি দিব। নেক্সট বাটন ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টৰ যিখিনি তথ্য আপোনালোকে আগৰে ভৰোৱা বা এতিয়া ভৰোৱা যিমানখিনি তথ্য ভৰাইছিলে গোটেইখিনি স্ক্ৰীণত একেলগে শ্ব' কৰিব। আপোনালোকে এবাৰ চেক কৰি ল'ব কিবা ভুল আছে নেকি বা কিবা খেলি মেলি হৈছে নেকি। আৰু যদি একো সমস্যা হোৱা নাই তেতিয়াহ'লে আপোনালোকে তললৈ আহিব, আহি লৈ পেলাই কমপ্লিট ডাটা বাটনটো আপোনালোকে ক্লিক কৰি দিব। আৰু কিবা প্ৰব্লেম থাকিলে বেক বাটন ক্লিক কৰি আপোনালোকে এডিট কৰিব পাৰিব। গতিকে কমপ্লিট ডাটা বাটনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ স্ক্ৰীণত এনেধৰণৰ এটা পপ আপ আহিব যে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু কমপ্লিট দ্য ডাটাটো আপুনি কমপ্লিট কৰিব বিচাৰে নেকি, সেইটো আপুনি অ'কে বাটনটো ক্লিক কৰি দিব লাগিব। আপুনি ক্ল'জ বাটনো ক্লিক কৰি পেলাই আকৌ বেক হৈ আহিব পাৰে, আৰু অ'কে বাটন ক্লিক কৰিলে আপুনি কমপ্লিট কৰিব বিচাৰিছে। আৰু তাৰ লগে লগে আপোনাৰ স্ক্ৰীণত এনেকৈ ধৰণৰ দেখুৱাব যে ডাটা কমপ্লিশ্যন ইজ কমপ্লিট। অ'কে বাটনটো ক্লিক কৰিব পাৰে বা বেক টু স্কুল ডেছবৰ্ড আপুনি উভতি যাব পাৰে। আৰু ইয়াতে আপোনাৰ দেখা পালে মই উভতি যোৱাৰ লগে লগে ডেছবৰ্ডত গৈ পেলাই ষ্টুডেণ্টজনক চাওঁতে দেখিলোঁ GP, EP, FP গোটেইখিনি সেউজীয়া হৈ গ'ল আৰু কমপ্লিটেড হৈ গ'ল। কিন্তু ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীত আমি কিছু বেছি তথ্য দিব লাগিব, কাৰণ তাত আমি তেওঁলোকৰ মাত্ৰ নাম, পেৰেণ্টছৰ নাম, ডেট অফ বাৰ্থ, আধাৰ এইখিনি বস্তুহে দিছিলোঁ। মই আপোনাক ক শ্ৰেণী বা 1ৰ এটা ষ্টুডেণ্টক খুলি পেলাই দেখুৱাই দিব চেষ্টা কৰিছোঁ। ইয়াত আপোনালোকে যিকোনো এজন ষ্টুডেণ্ট খোলাৰ লগে লগে GP, EP, FP দেখুৱাব। GPটো খুলিলোঁ, খোলাৰ পাছত আপোনালোকে স্ক্ৰীণত দেখা পাব যে তেওঁলোকৰ বহুখিনি তথ্য আমি দিব লাগিব, কাৰণ তেওঁলোকক আমি আগে পিছে আমাৰ বিদ্যালয়ত আপডেট বা এণ্ট্ৰি কৰা নাই। ছেভ বাটনটো ক্লিক কৰিলে আপোনালোকে দেখা পাব যে ইয়াত বহুতখিনি তথ্য লাগিব। কি কি তথ্য লাগিব, যিখিনি তথ্য আমি আগৰ ষ্টুডেণ্টখিনিৰ কাৰণে ভৰাই থৈছিলোঁ সেই তথ্যখিনি, যেনেকৈ ধৰি লওক তেওঁলোকে আউট অফ স্কুল চাইল্ড আছিল নেকি, তেওঁলোকৰ ষ্টুডেণ্ট ইজ ইণ্ডিয়ান নেশ্যনেল হয়নে নহয়, য়েছ ন' কৰিব লাগিব। তাৰপিছত তেওঁলোকে EWS ডিছএডভান্টেজ গ্ৰুপৰ হয় নেকি বা য়েছ বা ন' দিব লাগিব। অন্তদয়া য়োজনাত পৰে নেকি, BPL কেটেগৰীত হয় নেকি, তেওঁলোকৰ ছ'চিয়েল কেটেগৰী কি, তেওঁলোকৰ মাইনৰিটি গ্ৰুপৰ হয় নেকি, মাদাৰ টাং কি হয়, কণ্টেক্ট নাম্বাৰ দিব লাগিব পেৰেণ্টছৰ, আৰু অল্টাৰনেটিভ মোবাইল নাম্বাৰ আমাৰ ভৰোৱা থাকিব পাৰে বা মোবাইল নাম্বাৰটো দিব লাগিব, তাৰ যিকোনো এটা পিন নম্বৰ দিব লাগিব, এড্ৰেছ দিব লাগিব। আৰু আধাৰ নাম্বাৰটো যদি আমি এডমিশ্যন সময়ত নোপোৱাৰ কাৰণে 9999 12টা ভৰাই থৈছিলোঁ, তেতিয়াহ'লে শুদ্ধ আধাৰ নাম্বাৰ দিব খুজিলে আমি সেইটো আপডেট কৰিব পাৰিম। এইদৰে আমি এই নতুন যিখিনি ক শ্ৰেণী আৰু 1ৰ ষ্টুডেণ্ট আছে, আমাক প্ৰতিটো পেজত আমি ছেভ বাটনটো ক্লিক কৰি দিলে নেক্সট বাটনত যেতিয়া যাম, নেক্সট পেজতো যেতিয়া আমি তেওঁলোকৰ এনৰলমেণ্ট প্ৰফাইলটো ভৰাম, EPখিনি ভৰাম, তাতো আমি বহুখিনি তথ্য দিব লাগিব, কাৰণ তেওঁলোক যিহেতু সম্পূৰ্ণ নতুন, তেওঁলোকৰ এডমিশ্যন নাম্বাৰৰ পৰা আদি গোটেইখিনি তথ্য দিব লাগিব। আৰু তেনেকৈ FP ফেচিলিটিজ প্ৰফাইলত গৈ পেলাইও আমি তেওঁলোকৰ কোনো তথ্য তেওঁলোকৰ নাম জাষ্ট এড কৰোঁতে আমি কিছু তথ্যহে দিছিলোঁ, যে নাম, পেৰেণ্টছৰ নাম, ডেট অফ বাৰ্থ আৰু আধাৰ দিছিলোঁ। বাকী তথ্যখিনি আমি সম্পূৰ্ণৰূপে তেওঁলোকৰ ভৰাব লাগিব। আৰু এই তথ্য আপোনালোকে আগতে 2য়, 3য়, 4ৰ্থ, 5ম শ্ৰেণীৰ কাৰণে ভৰাইছে, গতিকে আপোনালোকে সহজতে ভৰাব পাৰিব। আপোনালোকে তাতে চাব কি কি তথ্য লাগে। ছেভ বাটনটো ক্লিক কৰিলে যিখিনি ৰেড মাৰ্ক আহি যাব সেইখিনি কম্পালচৰি হয়, সেই তথ্যখিনি আপোনালোকে দি লৈ পেলাই প্ৰথম শ্ৰেণী আৰু প্ৰি প্ৰাইমেৰী অৰ্থাৎ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ তথ্যখিনি আপোনালোকে আপডেট কৰিব লাগিব। গতিকে এইদৰে আমি ষ্টুডেণ্ট প্ৰফাইলৰ GP, EP আৰু FP ডাইছত আপডেট কৰিব পাৰোঁ। ধন্যবাদ।